আৰু অকণমান পিছুৱাই যাতে ভাল হয় একবাৰ পাতল হ'ব তেতিয়া মানুহখিনি কি হ'ব পিছুৱাই যাওক না আপোনালোকে পিছুৱাই যাওক অকণমান এই ৰাস্তাটো অলপ ক্লিয়াৰ কৰি দিয়ক আপোনালোকে ধুনীয়াকৈ দুইফালে আজি আমি সঁচাকৈ দুখত ম্ৰিয়মান যিহেতু আমাৰ সকলোৰে অতিকৈ মৰমৰ আমাৰ হিয়াৰ আমঠু অসম শিল্পী অসম সম্পদ আমাৰ জুবিন দাক আমি হেৰুৱাইছোঁ যাৰ কাৰণে সঁচাকৈ আজি আমি এটা বৃহৎ বাইক ৰেলী আমি উলিয়াইছোঁ আপোনাৰ এই ওদালগুৰি ডিষ্ট্ৰিক্টত ডিমাকুছিৰ পৰা আমাৰ আঠেৰিঘাট হৈ কালিখোলা শুক্লাৰ পৰা আদি কৰি বিভিন্ন অঞ্চলৰ মানুহ আজি এই বাইক ৰেলীত ২-২.৫০০ মানুহে আজি একগোট হৈ পেলাই এই ৰেলীটো কৰিছে একমাত্ৰ জুবিন দাৰ আত্মা শান্তিৰ বাবে তেওঁ য'তেই আছে শান্তিত থাকক তেখেতে অমৰ হওক আজিলৈকে ক'ব পৰা নাছিলোঁ মই তেখেতে চিৰশান্তি লাভ কৰক বুলি কাৰণ তেখেতৰ নিউজটো যিদিনাখনে চাইছিলোঁ 19 ছেপ্টেম্বৰৰ দিনাখনে যে জুবিন গাৰ্গত দেহাৱসান এই বস্তুটো বিশ্বাসেই কৰিব পৰা নাছিলোঁ এইটো হ'বই নোৱাৰে বুলি কিন্তু আজি কি কৰিলে আজি কেইজনমান অভদ্ৰ মানুহৰ কাৰণে আজি জুবিন দাই মৃত্যুবৰণ কৰিব লগা হ'ল দুজনৰ নাম মই আজি এটা ব্যক্ত কৰিম শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ লগত জড়িত যি ৯-১০জন মানুহ আছিলে তেওঁক যেন চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদি কৰি চৰকাৰে যেন ক্ষিপ্ৰতৰ এটা অতি সোনকালে যেন তেওঁলোকে এটা পদক্ষেপ এটা লয় তেওঁলোকক যেন শাস্তি দিয়ে জুবিন দা অমৰ হওক জুবিন দা বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৰে আছিলে কোনো এটা জাতিৰ কোনো এটা ভাষীৰ নাছিলে জুবিন দা বহুত আপোন আছিলে প্ৰাণতকৈ আপোন আছিলে জুবিন দা নিজৰ প্ৰাণতকৈ আপোন আছিলে তেখেতক আমি সকলো সময়তে আমি বুকু অন্তৰত ৰাখিম আৰু তেওঁ থাকিব চিৰদিন থাকিব সূৰ্য চন্দ্ৰ থকালৈকে পৃথিৱীত জুবিন দা থাকিব জুবিন দাক আমি জীয়াই ৰাখিব লাগিব বিভিন্ন কলাৰে বিভিন্ন সংস্কৃতিৰে বিভিন্ন আমি অনুষ্ঠানবিলাকতো তেখেতক আমি শিল্পৰে যিবিলাক আমি জীয়াই ৰাখিব লাগিব তেওঁক বিভিন্ন চৰ্চাৰ মাজেৰে জীয়াই ৰাখিব লাগিব বিদ্যালয়বিলাকত হওক কিবা হেৰি হওক আমি জীয়াই ৰাখিব লাগিব তেওঁ অমৰ সৃষ্টিৰে যিবিলাক থৈ গ'ল আমি আজিলৈকে যিখিনি মানুহ আমাৰ পৰা নোহোৱা হৈছে কিন্তু তেখেতক আমি জুবিন দাক আমি পাহৰিব নোৱাৰোঁ কেতিয়াও পাহৰিব নোৱাৰোঁ পাহৰাব হেৰিয়ে নহয় ব্যক্তিয়ে নহয় তেওঁ যিখিনি অমৰ সৃষ্টি আছিলে সেইবিলাক আমি সকলো জীয়াই ৰাখিব লাগিব তেওঁ যিহেতু আমাৰ বুকুৰ আপোন আছিলে আমি অনুভৱ কৰা নাছিলোঁ জুবিন দা যেতিয়ালৈকে আছিলে আমাৰ মাজত তেতিয়া আমি ইমান অনুভৱ কৰা নাছিলোঁ কিন্তু জুবিন দা আজি আমাৰ পৰা যেতিয়া নোহোৱা হ'ল তেতিয়াই আমি সকলোৱে বুজি পাইছে